sure subscribe and press bell icon. Hello friends, আজি বহুত দিনৰ পিছত আৰু এটা নতুন ভিডিও বনাই আছো আৰু মোৰ তাত আহিছে এজনী পেশেন্ট বহুত ওচৰৰ পৰা ক'ব গলে কিন্তু বেলেগ বেলেগ বেমাৰ লৈ আহিছে এটা গাতে বিভিন্ন বেমাৰ হৈ গৈছে সো আজি এই ভিডিওৰ মাধ্যমেদি আপোনাক শেয়াৰ কৰিম যে কি প্ৰবলেম ইয়াতে পেনেৱে চেণ্টাৰত সলভ হয় আৰু বৰ্তমান মই আছো মোৰ নতুন ক্লিনিক গুৱাহাটীৰ পৰা ইমান দিন বালিপাৰাত আছিল আপোনালোকে সবে গম পায় যে বালিপাৰাত মোৰ ক্লিনিক আছে কিন্তু আপোনালোকৰ ডিমান্ডৰ কাৰণে আৰু গুৱাহাটী মেইন অসমৰ পইণ্ট হয় সব ফালদি মানুহ আহিব পাৰে হেতু কাৰণে আপোনালোকে ডিমান্ড কৰিলে মই গুৱাহাটীত এটা নতুন ক্লিনিক বনালো গুৱাহাটী বেলতলা বশিষ্ঠ 4 বাইলেন 4 আৰু হাউস নাম্বাৰ 25 সো বেছি লেট নকৰো আজি ভিডিওটো স্টাৰ্ট কৰো সো হেল্ল হাই স্যার কি নাম আপোনাৰ নমস্কাৰ মোৰ নাম শ্ৰী বিজুলী দাস ওকে মই ৰঙিয়াৰ পৰা আহিছো ওকে কি কৰে বাই প্ৰফেশন কিবা কৰে নে মই স্যার কম্পিউটাৰ টিচাৰ হয় ওকে কম্পিউটাৰ টিচাৰ হয় হয় ঠিক আছে কি বেমাৰটো লৈ আহিলে ইয়াতে সেইটো ক'ব লাগে স্যার মেইনলি মোৰ বেক পেইন হয় হয় তাৰ পিছত মানে বেক পেইনৰ লগত আৰু বেলেগ বেলেগ প্ৰবলেমো আছে মোৰ এই ডিঙিৰ প্ৰবলেম হয় ডিঙিৰ প্ৰবলেম কি আছিল আপোনাৰ মোৰ স্যার ইয়াৰ পৰা ডিঙিত এইখিনিত মানে নাৰ্ভ ফচিত মই এমআৰআই কৰিলো গুৱাহাটীত আহিলো গুৱাহাটীত আহি এমআৰআই কৰিলো তাৰ পিছত মেডিসিন খালো তাৰ পিছত আৰু স্যাৰে কৈছে আৰু অপাৰেচন কৰিব দিছিলে আহিলো মানে মই 3 মাহ মানৰ পৰা ট্ৰাই কৰি আছিলো ডক্টৰ আছিল আপোনাক তাৰ পিছত আৰু মেমজনিক ফোন কৰো আমাক ফোন কৰিলে কয় আৰু আহিব বুলি কয় তাৰপিছত হেকত মাতি দিলে আৰু মোক এতিয়া আহি পালে ট্ৰিটমেন্ট ললে আজি কি নম্বৰ দিন আপোনাৰ আজি মোৰ 5 নম্বৰ দিন স্যার 5 নম্বৰ দিন সো 5 নম্বৰ দিন হল আজি এতিয়া ৰিজাল্টৰ কথা নাপাতো আগত আমি সেশনটো স্টাৰ্ট কৰিম ট্ৰিটমেন্টৰ কিছুমান ক্লিপছ আপোনালোকক দেখাম শেয়াৰ কৰিম তাৰ পাছতে আমি ৰিজাল্টৰ কথাটো পাতিম সো স্টাৰ্ট কৰো ঢিলা আৰু লুজ এৰিয়া উঠাব নালাগে আপুনি লুজ লুজ এৰ ঢিলা আৰু লুজ এৰ লুজ ঢিলা আৰু এতিয়া এক সাইড ঘূৰি পেলাই উঠি পেলাই বহক তলত এৰি দিয়া বাছ এতিয়া আপুনি কেনেকৈ পাইছে আচ্ছা কি ফিল কৰিছে 4-5 দিন আগত কেনেকৈ ফিল কৰি আছিলে আচ্ছা ৱক কৰক ৱক কৰি পেলাই বহি পেলাই উঠি পেলাই মোক কওক যে কেনেকুৱা কি লাগি আছে ওকে আচ্ছা ঠিক আছে স্যার কি ঠিকে আছে এইটো ক'ব লাগিব নহয় হয় স্যার মই স্যার প্ৰথম দিনা আহোতে মানে ধৰক মানে অলপমান বেছি দূৰৰ পৰা আহোতে গাড়ীখনত যোৱাৰ পিছত এনে ইয়াৰ পৰা যাতে একোৱে নাথাকে গাড়ীত আইন চেঞ্জ কৰোঁতে অকণমান হয় আৰু আহোতে বিষটো হয় তাৰপিছত থাৰ্ড ডে মোৰ অকণমান এই তলফাল এইখিনিত বিষাইছিল তাৰপিছত আপোনাক কোৱাৰ পিছত থাৰ্ড ডে কৰাৰ পিছত গৈ ফ'ৰ্থ ডে আহোতে একোৱে নাই এতিয়া স্যাৰ একোৱে নাই খসা নে সঁচা স্যাৰ একদম খসা সঁচা স্যাৰ ঠিক আছে সো আপুনি আমাৰ অসমৰ ছোৱালীবিলাকক কি মেছেজ দিব হয় স্যাৰ মই সকলোকে কওঁ যে মানে যিসকলে বিষত এনেকুৱা বিষত ভুগি আছে ছাৰৰ ওচৰলৈ আহক আৰু আহি উপশম পাওক আৰু মই মেণ্টেলি স্যাৰ বহুত সেই ভুগি আছিলোঁ আৰু মানে মই ভাল হ'ম নে নহ'ম চবে কয় অপাৰেশ্যন কৰিলে প্ৰব্লেম হয় তাৰপিছত আৰু ঘৰৰ গোটেইখিনি মানুহ মোৰ কাৰণে টেনশ্যন মই ঘৰখন চলাই আছোঁ মানে মোৰ ওপৰতে গোটেইখিনি মানুহে সেই কৰে আৰু মোৰ মা দেউতা ভাইটি তাৰপিছত ইয়াতে আহি ভাবিছোঁ আৰু এতিয়া মানে গৈ কাম ষ্টাৰ্ট কৰিব পাৰিম আৰু এইখিনিয়ে
সেইটো না হয় ছাৰ টেনচন ল'ব নালাগে একো ভাল হৈ যাব 100% কোনো টেনচন ল'ব নালাগে পেইন এৱে চেণ্টাৰ মোৰ ক্লিনিকৰ নাম পেইন এৱে চেণ্টাৰ নামটো এনে দিয়া নাই ইয়াতে পঠাই আহক দিছো সকলোৱে আহি নিজৰ বাছ মানে উপাসম পাওক আৰু এই বাছ বিচাৰ তো আপোনাক আশা আছে যে এই ভিডিঅ'টো চোৱাৰ পিছত যদি আপুনি শ্বেয়াৰ নকৰে তেনেহ'লে আপুনি চেলফিছ কোৱা যাব কাৰণ ইমান ভাল ভিডিঅ' ভাল নলেজটো চাই পেলাই যদি আপুনি আনক নপঠায় বা হোৱাটছআপত নপঠায় তেনেহ'লে বিষ থকা মানুহবোৰ ভুগি থাকিব চবেইতো মোক চিনি নাপায় কিন্তু আপোনাৰ এটা যদি আমি ক্লিক মাৰি দিয়ে মোবাইলত তেনেহ'লে কিছুমান মানুহে চিনি পাব আহি পেলাই বিষটো ভাল কৰিব পাৰে চ' নেক্সট ভিডিঅ'ত লগ পাম তেতিয়ালৈকে বাই বাই আৰু বাছ